অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এটি অতি পুৰণি মন্দিৰ হ'ল তাম্ৰেশ্বৰী মন্দিৰ। তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত তথা অৰুণাচল প্ৰদেশৰ লোহিত জিলাত এই মন্দিৰৰ ভগ্নাৱশেষ আজিও আছে। এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই ঘাটি দেৱীলৈ উৎসৰ্গিত। তাম্ৰেশ্বৰী দেৱী হ'ল হিন্দু ধৰ্মৰ কালী, তাৰা, চামুণ্ডা আদিৰ দৰে এগৰাকী উগ্ৰ দেৱী। কেঁচাই ঘাটি দেৱী চুতীয়াসকলৰ উপাস্য দেৱী। অতীতৰে পৰা চুতীয়া দেউৰীসকলে তাম্ৰেশ্বৰী মন্দিৰত পূজা অৰ্চনা কৰি আহিছে যদিও সঠিককৈ ক'ব পৰা নাযায় এই মন্দিৰ কোনে নিৰ্মাণ কৰিছিল। তথাপি ক'ব লাগিব তাম্ৰেশ্বৰী মন্দিৰ চুতীয়াসকলৰ অৱদান। প্ৰবল প্ৰতাপী চুতীয়া ৰজা ৰত্নধ্বজ পালে এই মন্দিৰ নিৰ্মাণ কৰাৰ অৱকাশ আছে। কালিকা পুৰাণৰ মতে দিক্কৰ বাহিনী নামৰ এখন শক্তিপীঠ আছিল। সেই পীঠৰ দুটা ৰূপ যেনে তীক্ষ্ণ কণ্ঠ আৰু ললিত কণ্ঠ। তীক্ষ্ণ কণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এই ৰূপক উগ্ৰতাৰা বা এক জটা বোলে। ললিত কণ্ঠৰ দেহ ধুনীয়া আৰু আকৰ্ষণীয়। এই ৰূপক তাম্ৰেশ্বৰী বোলা হয়। অতীতত তাম্ৰেশ্বৰী মন্দিৰত নৰবলি প্ৰথা প্ৰচলন আছিল। তাম্ৰেশ্বৰী মন্দিৰ তাম ধাতুৰে নিৰ্মাণ কৰা হৈছে। বিশেষকৈ ছাদখন তামেৰে তৈয়াৰী আছিল। এই বিষয়ে চাংৰুংগ ফুকনৰ বুৰঞ্জীত উল্লেখ আছে। 1848 চনত ব্ৰিটিছ পুৰাতত্ত্ববিদ ডেলটন আৰু মেজৰ হেনিয়ে এই ঠাইলৈ আহোঁতে তাম্ৰেশ্বৰী মন্দিৰ আৰু ইয়াৰ ইটাৰ গড় সম্পূৰ্ণৰূপে দেখা পাইছিল। 1523 চনত চুতীয়া ৰাজ্য আহোম ৰজা চুহুংমুঙৰ অধীন হয়, যদিও শদিয়াখন শদিয়াখোৱা গোহাঁইয়ে পৰিচালনা কৰিছিল। তথাপি তাম্ৰেশ্বৰী মন্দিৰক নিজৰ অধীনলৈ অনা নাছিল। তেতিয়াও চুতীয়া দেউৰীয়ে মন্দিৰটো পৰিচালনা কৰিছিল। তাম্ৰেশ্বৰী মন্দিৰত প্ৰায় 1780 খ্ৰীষ্টাব্দলৈকে নৰবলি প্ৰথাটো চলি আছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহই 1780 পৰা 1789 খ্ৰীষ্টাব্দৰ ভিতৰত এই প্ৰথা বন্ধ কৰিছিল। 1897 আৰু 1950 চনৰ পৰ ভূমিকম্পত তাম্ৰেশ্বৰী মন্দিৰটো মাটিৰ তললৈ যায়। ফলত মন্দিৰৰ সন্মুখত তিনিওফালে ইটাৰ চাপৰ দেৱাল এখনে আগুৰা এখন ছাদ আছিল আৰু সেই ছাদতে বৃত্তাকাৰ শিল কিছুমান আছিল। তাতে পৰ্যটক তথা ভক্তসকলে পূজা আগবঢ়াই বৰ্তমান নতুনকৈ এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, 9 টান বাতৰি।